নৰসিংহৰ পাতেৰে ৰন্ধা এসাঁজ আমি খালোঁ আজি। নৰসিংহ পাতৰ উপকাৰিতাৰ বিষয়ে আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আজি নৰসিংহৰ পাতৰ লগত মুৰ্গী মাংসৰে এসাঁজ খালোঁ। তাকে আপোনালোকলৈ ভিডিঅ' আকাৰে আগবঢ়াইছোঁ। কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চাব দেই। এয়া এটা মুৰ্গী, ঘৰৰে মুৰ্গী হয়। এই মুৰ্গীটো মাৰি আপোনালোকক দেখাইছোঁ। এই আঞ্জাকণ কেনেকৈ ৰান্ধিলোঁ তাকে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। চাব ভিডিঅ'টো শেষলৈকে। এয়া মাংসখিনি কাটি ল'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰি দিব কিন্তু দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নৰসিংহ পাতেৰে মুৰ্গী মাংস ৰান্ধি খালোঁ। বহুতেই তৃপ্তি হ'ল, সেয়ে আপোনালোকলৈ ভিডিঅ' আকাৰে আগবঢ়াইছোঁ। কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নৰসিংহ পাতৰ মছলা নিদিয়াকৈ খুব কম মছলাৰে আমি আঞ্জাখন ৰান্ধিলোঁ। ইয়াত অলপ জালুকৰ গুড়ি আৰু জীৰা ধনিয়া পাউডাৰ লৈছোঁ। এয়া পিঁয়াজ লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, অলপমান ডাঙৰ, ইমান ডাঙৰো নহয়, একদম চাইজৰ এটা পিঁয়াজ লৈছোঁ। আৰু এয়া আদা নহৰু বটা নহয়, গোটাকৈ দেখাইছোঁ আপোনালোকক। এইখিনি মই থেতালি ল'ম আৰু এইটো গেছটো জ্বলাই তাতে মই কেৰাহীখন পাতিলোঁ আৰু ইয়াত থাকি গৈছিল। আপোনালোকক বিলাহী দেখুৱাই দিছোঁ। বিলাহীটো লৈ লৈছোঁ আৰু ইয়াতে মই কেৰাহীখন পাতি এতিয়া তেল ঢালি দিছোঁ। এই আঞ্জাখন বনাবৰ কাৰণে অধিক তেল নালাগে, একদম খুব কম তেলতে বনাব পাৰে। কিয়নো নৰসিংহ পাত দিম আৰু নৰসিংহ পাত দিলে মানে আঞ্জাখন খুবেই সুন্দৰ হয়, ভাল লাগে খাবলৈ। আৰু ইয়াত মই প্ৰথমতে তেলত পাঁচফোৰণ অলপ দি দিছোঁ। পাঁচফোৰণ দিলে গোন্ধটো খুবেই ভাল লাগে আৰু সেইকাৰণে মই পাঁচফোৰণটো দিছোঁ। পাঁচফোৰণটো স্বাস্থ্যৰ কাৰণেও ভাল, আপোনালোকে সকলোৱে জানে, খায়ে থাকে। ইয়াতে মই পাঁচফোৰণখিনি ফুটাৰ পিছত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ লাৰি বিদাৰি দিয়াৰ পিছত মই ইয়াতে অলপ দেৰি পিঁয়াজখিনি ৰঙচুৱা হ'লে বাট চাইছোঁ। তাৰপিছত ইয়াতে মই এড কৰিম এয়া আদা নহৰু বটাখিনি। আৰু আদা নহৰুখিনি দি অলপ লৰাই দিয়াৰ পাছত লৰাই দিম যাতে এইখিনি অলপ আদা নহৰুখিনি যাতে অলপ সিজি যায়। বৰ বেছি সময় আদা নহৰু মই তেলত ভাজি নাথাকোঁ, অলপ সময়ৰ কাৰণে দিছোঁ। ইয়াতে মই এতিয়া এড কৰিম হালধি। হালধি তেলৰ পাকতে যদি পিঁয়াজৰ লগতে দিয়া হয় তেতিয়া আঞ্জাখনৰ ৰংটো বৰ ধুনীয়াকৈ হালধীয়া হয়, সেইকাৰণে মই তাতে দিছোঁ। এতিয়া মই ইয়াত মাংসখিনি দি দিলোঁ। মাংসখিনি সুন্দৰকৈ তেল লগাকৈ মই এতিয়া ভাজি ল'ম। এতিয়া মই ইয়াতে জালুকৰ গুড়িখিনি এড কৰিছোঁ। জালুকৰ গুড়ি যদি পিছত দিয়া হয় অলপ গোন্ধ এটা ওলায়, সেইকাৰণে তেলৰ পাকতে যদি মাংসৰ লগতে ভাজোঁতে দি দিওঁ প্ৰথমতে, তেতিয়া ইয়াৰ জালুকৰ গোন্ধটো নাথাকে। আৰু নিমখ দিছোঁ। নিমখটো আপোনালোকৰ আন্দাজমতে দিব, আপোনালোকৰ টেষ্টি অনুসাৰে দিব। মই নিজৰ টেষ্টি মতে দিছোঁ। আপোনালোকৰ টেষ্টি মতে বুলি কৈছোঁ, কোৱা কাৰণটো হৈছে আপোনালোকেও যদি মোৰ ধৰণে মুৰ্গী মাংস ৰান্ধি খাব বিচাৰে তেনেহ'লে মোৰ যিটো সোৱাদ পালোঁ সেই সোৱাদ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে এনেধৰণে কৰিব। এতিয়া ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে, কিন্তু গেছৰ ফ্লেমটো অলপমান কমাই দিছোঁ। কমাই দিলে কি হয়, মাংসত থকা যিটো পানী সেই পানীটো মানে শুকাই যাবৰ কাৰণে মই গেছৰ ফ্লেমটো কমাই দিছোঁ।
আৰু এবাৰ লাৰি চাইছোঁ কেনেকুৱা হৈছে। এতিয়া ইয়াতে মই বিলাহীখিনি এড কৰি দিছোঁ। বিলাহীখিনিও ঠিক তেনেকৈ অলপ দেৰি লৰাই দিয়াৰ পাছত মই আকৌ ঢাকনখন লগাই দিম। তাৰপিছত সেইটো এতিয়াও মই ফ্লেমটো বঢ়াই দিয়া গেছৰ ফ্লেমটো বঢ়াই দিয়া নাই। কম ফ্লেমতে মই ৰান্ধি আছোঁ। এয়া যে দেখিছে আলু, এয়া আলু বইল কৰা আলু আছিলে। দুপৰীয়া সাজৰ আলু থাকিলে মই এইখিনি পিটিকি অলপ মিহি কৰি দিছোঁ যাতে গ্ৰেভিটো অলপ ডাঠ হয়। ইয়াতে মই সেই পিটিকা আলুখিনি মই এড কৰিম। বিশেষ আলু দিয়া নাই, বেলেগকৈ আলু দিয়া নাই। আৰু এই পিটিকা বইল কৰা আলু আছিলে যে, সেই আলুৱে মই ইয়াত এড কৰিম। এই আলুখিনি মই এতিয়া দি দিছোঁ। এতিয়া আলুখিনি যাতে তেল সোমায় সেইকাৰণে ভাল ধৰণে ভাজি দিছোঁ। এতিয়া মই ইয়াত মছলা জিৰা আৰু ধনিয়া থেতালি লৈছিলোঁ। থেতালি খুন্দি লৈছোঁ, খুন্দনাত খুন্দি লৈছোঁ। মিক্সাৰ ব্যৱহাৰ কৰা নাই। মিক্সাৰ অৱশ্যে নাই, আপোনালোকক মিছা কথা কিনো ক'ম, মই খুন্দনাতে খুন্দি লৈছোঁ। এইখিনি এতিয়া ভাল ধৰণে মিলাই মই কচলিয়ে লাৰি দিছোঁ। এতিয়া মই ইয়াতে নৰসিংহ পাতৰ যিটো খুন্দনাত খুন্দি লৈছোঁ, সেই খুন্দনাত খুন্দি লোৱা নৰসিংহ পাতখিনি মই ইয়াত এড কৰিছোঁ। আৰু এইখিনি ভাল ধৰণে লৰাই দিছোঁ যাতে সকলোতে লাগি অলপ ভাল ধৰণে সিজিবলৈ পায়। তাৰ বাবে মই লৰাই দিছোঁ ভালকৈ। এতিয়া মই পুনৰ ঢাকনখন লগাই দিছোঁ। অলপ সময় মই এনেধৰণে সিজিব দিম। এয়া 2 মিনিট 1 মিনিট হৈছে, 2 মিনিট হৈছে আৰু তাৰপিছত চাইছোঁ ধুনীয়াকৈ উতল এটা আহি আছে। যিটো নৰসিংহ পাতৰ পানী ওলাইছে আৰু গেছৰ ফ্লেমটো কমাই থৈ দিয়া আছে। গেছৰ ফ্লেমটো যদি কমাই থৈ দিয়া হয়, মাংসৰ আৰু এনেকৈ পানীটো ওলাই থাকে ন, পানীটো ওলাবলৈ সুবিধা পায়। যদিহে গেছৰ ফ্লেমটো বঢ়াই থৈ দিয়ে তেতিয়াহ'লে জ্বলি যায় মাংসটো। সেইটো মই হ'বলৈ দিয়া নাই। আৰু এনেধৰণে মই ভাজি আছোঁ, লৰাই আছোঁ। এতিয়া মই ইয়াতে দুচামুচ, এই চামুচখনে দুচামুচ মই দেখিছোঁ নহয়, ইয়াত দুচামুচ লৈছোঁ। দুচামুচ উখোৱা সান্দহ আপোনালোকে নিশ্চয় জানে। উখোৱা চাউলৰ পৰা বনোৱা সান্দহ। এই সান্দহ দুচামুচ দি দিছোঁ ইয়াত। এই সান্দহ দিলে খাবলৈ বৰ টেষ্টি লগা হয়। আমি প্ৰায় উখোৱা সান্দহৰ ভাজি খাওঁ। আপোনালোকক কেতিয়াবা সুবিধা হ'লে এইটো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম। উখোৱা সান্দহ মাংসত দিলে বৰ টেষ্টি লাগে। সেই টেষ্টিৰ কাৰণে মই আপোনালোকক এতিয়াও দেখাই দিছোঁ। আমি এতিয়া দিছোঁ আৰু এয়া মই গৰম পানী দিছোঁ দেই। গৰম পানী মাংস সিজিবৰ কাৰণে অলপ মই আৰু গ্ৰেভি টাইপৰ হ'বৰ কাৰণে মই পানী এড কৰিছোঁ ইয়াত। এইখিনি ধুনীয়াকৈ পানী দি এতিয়া মই অলপ দেৰি কাৰণে ঢাকি থ'ম। অলপ সময়ৰ পাছত মই ঢাকনখন পুনৰ দাঙি চাইছোঁ। ধুনীয়াকৈ উতল এটা আহি আছে আৰু বহুত সুন্দৰ গোন্ধ এটা ওলাইছে। আপোনালোকক কি ক'ম, এয়া মাংসবোৰ কিন্তু ভাঙি যোৱা নাই দেই। আচলতে লোকেল মুৰ্গী, যিটো ঘৰুৱা মুৰ্গী, এই মুৰ্গীটোৰ মাংস ভাঙি নাযায়। তাতে মই অলপ তেলত ভাজি লৈছোঁ যে, সেইকাৰণে মাংসটো ভাঙি নাযায়। দেখিছেনে? আৰু অলপ গ্ৰেভিটো অলপ পাতল হৈ আছে। মই অলপ দেৰি কাৰণে উতলাম। আৰু চাওকচোন কি ধুনীয়া। এতিয়া কিন্তু গোন্ধটো এনেকুৱাকৈও আপোনালোকে খাব পাৰিব। এইটো বহুত ধুনীয়া হৈ আছে। এয়া মোৰ সম্পূৰ্ণ হৈ গ'ল। সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকক থালিখন দেখাইছোঁ। একদম চিম্পুলকৈ মাংসৰ বাহিৰে
মুৰ্গী মাংসৰ লগত নেমু ৰসকণ হ'লে আৰু কি লাগিছে। সেয়েহে আপোনালোকক আজি দেখালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ। আৰু এয়া মোৰ থালিখন সজাই ল'লোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।